প্লিজ তুমি যোৱা বাদ দকে হেগলা কথা সকলো কথা বাদ দিব নোৱাৰি জয়া আজিৰ দিনটোত বাদ দক আজি কিবা স্পেচিয়েল দিন হ'বলা ভেলেণ্টাইন ডে নহয় দিয়ক হলিও আপোনাৰ আৰু মোৰ কাৰণে স্পেচিয়েল ডে কিয় কথা এটা ভাবি ভাবি শেষত এটা সিদ্ধান্তত আহিলোঁ দিয়ক কি কথা কি সিদ্ধান্ত আপোনাৰ আৰু মোৰ সম্বন্ধৰ কথা সিদ্ধান্তটো কি আপোনাক পাবাৰ আপ্ৰাণ চেষ্টা কৰিলোঁ নাপলো নাপামে মানে আপুনি মোক বিয়া কৰাব নেকি ইম্পচিবল জানো জানো এনাই সুধিলোঁ সিদ্ধান্তটো কি হ'ল আজি গোটাই দিনটো আমি একেলগে কাটাম আজি জয়া শেষ হ'বা নেদেকিয়া আজিতো একেলগে খাম বহিম কথা পাতিম আৰু লাষ্টত এটা ক্ল'জ ফটো উঠি সাৰা জীৱনৰ কাৰণে আপোনাৰ জীৱনৰ পৰা বিদায় ল'ম ও স্যার হাও কি হাফিজ ভোলাগার পা লকাপত থবা যা লকাপত হিমৰাজ গোস্বামী আৰু মামনি বাইদেউ আহি কেছটো উঠিল অহা নহ'ল মেডামেও গম পালাক চলি ড্ৰাগছ পৰ্যন্ত খায় মাক বাপাকক মাতি আনি মীমাংসা কৰি দিলাক এখন ভোলাগার পা ক'ত মাক বাপাক গেল ভোলাগাৰ পা থানাতে বহি চাহৰ আড্ডা মাৰিলাক আহক তুমি আৰু কওক যোৱা থানাকে যাম আহক হাও তুমি আৰু থানাত কিয় যোৱা কথা আছে আহক কি কথা থানাত কম আহক আহক তাৰমানে সৰু সৰু ল'ৰা ছোৱালী যে হাতত চেকনি লৈ ৰাস্তাৰ কাষত থকা ঢেকীয়া কচু এইবোৰ কোবাই কোবাই যায় এই তেনেকুৱা কাৰবাৰ আৰু মানে ভোলাৰ হাতত গছৰ ডাল হাফিজবাৰ ঘৰত খোৱা বোৱা কৰা কুকুৰটো ৰাস্তাৰ কাষত শুই আছিল তাকে মাৰি থৈ গ'ল আৰু ঠিক ঠিক ধৰিছা তই বিনা দোষত কুকুৰটো আকৌ কিয় মাৰিলে দুখ আৰু কি হ'ব লাগে কুকুৰ হোৱাটো তাৰ দোষ আছিল সেইটো আৰু কথা হ'ব নোৱাৰে দেই কথা সেইটোৱে হ'ল তহঁত বৰ ডেঞ্জাৰ বস্তু দেই কেৰপা মোৰ গাত একো দুখ চুখ নাই দেই ভাই মই হ'লে এটা টিকলিও মাৰা নাই নেমাৰিলি কিয় মই সেইগুলো ক'ব চুব নকৰো কৰিলি ডাইৰেক্ট গুলিয়াই দিলো হ'ল বৰ দুৰ্ভগীয়া কুকুৰ ভোলাৰ পৰা খোৱাকণ খালে তোৰ পৰাহে একো নাখালে মই আৰু ৰাস্তাৰ কুকুৰকে জকামে ৰাস্তাৰ কুকুৰকে জোকাব লাগিব পোহনীয়া কুকুৰক জোকালে মালিকে কলিজা খাব বহুত পোহনীয়া কুকুৰৰ আকৌ নাম থাকে প্ৰিন্সি জিপি লাকু পলি হৰেক কিচিমৰ নাম নামটো বাদ দি কুকুৰ বুলি ক'লেই কাজিয়া লাগে পেপাৰত পালোঁ দিল্লীত প্ৰিন্সক কুকুৰ বুলি কোৱাৰ কাৰণে কাজিয়া লাগি বন্ধুৰ হাতত বন্ধুৰ প্ৰাণ গ'ল নামটো কি আছিল প্ৰিন্স প্ৰিন্সিপাল মই কুকুৰটোৰ নাম সোধা নাই অ' মাৰ্ডাৰ কৰাজন আৰু মাৰ্ডাৰ হোৱাজনৰ নাম সুধিছো ঐ বুধাইছ এক কথাত ক'বলৈ গ'লে মূল ছাবজেক্টটোৱে হ'ল প্ৰিন্স মাৰ্ডাৰ কৰাজন বা মাৰ্ডাৰ হোৱাজনৰ নাম মূল ছাবজেক্ট নহয় বাগাত দিছি আমি কি করবি আর দেখ দেখ বাগাত দেখ আমাৰ মায়েও এখিনি সময়ত বাগাত দে ঘুমটি হলি নাহে দিনটো কষ্ট হয় না ভৰিৰ আঁঠু দুটা মস্ত বিয়ৈ হা মোর কি ঘুমে ঘুমে কওকচোন আমি উঠবা নাংগে দক মোর গতাই গাঠি বিহত গতাই থাকবা নৰো হা কি কৰা হে মাই আকৌ নহয় দক আমি মাইকো দেও এনকে হা বাছা তোর বিচার বিবেচনা কথা বার্তা ভাল হব দে তোর আপনিহে কৈছি আমি বহুতৰ মতেতো মই বয়ায়ে কোনে কয় তোক বন্ধুৱে কৈ থাকে তুমি বৰ কামোৰ বান্দাৰ কেংকে বুঝবহি নাৰিকলৰ মূল্য অবুজে মোৰ কপালে বয়াহে আমি কিয় হেংকে কয় মাই আপোনাকনো কি লাজ কৰিম আমি আপুনি মোৰ মাধ্যৰে বন্ধুৰ লগত বিয়া হবাক গেলি বহুত চেষ্টা কৰিলো ইটা এৰিবাও নৰা হৈছো এৰিবাতো লাগবই দকচোন তাকে ভাবি ভাবি মনটো গোটাই ভাঙি মচৰি আনে হুকে কান্দানলে যায় নাকাইনবি মাই নাকাইনবি আজি ভোলা দাদাই কুকুৰটোক কোবে মাৰাৰ দৰে মোকো যদি কোনোবাই কুকুৰ বুলি ভাবি কোবে মাৰিলা হয় মই মস্ত ভাল পালো হয় ভাবি চাবা গেলি মই কুকুৰতকে অধম নাকাইনবি মাই নাকাইনবি গুড মৰ্ণিং বন্ধু মৰ্ণিং বহিছা ঘুমটি নাইলিতো বহিবাই লাগব কি ঘুমটি নাইলে তো বহিবাই লাগব সাৰা ৰাতি আখুতো টোপনি নাই কিয় কি কৰি আছিলা অংক কৰিছিলো ৰাতি অংক অংক কিহৰ অংক অংক চংক কৰিবলগীয়া থাকিলে দিনতে কৰি থ'ব লাগে
ৰাতি টোপনি ক্ষতি কৰি অংক কৰিবলৈ তুমি কিবা মেট্ৰিক কেণ্ডিডেট নেকি? বিয়াৰ কেণ্ডিডেটটো হয়। BA কেণ্ডিডেট? বিয়ে নহয় হে, বিয়া বিয়া মেৰেজ। অ' বিয়া। ৰাতি বিয়াৰ অংক কৰি কৰি টোপনি নহল। বিয়াৰ অংক কৰি কৰি টোপনি নহ'ল? ইটা চায়েন্সৰ পেৰে আৰ্টছত আহিব লগা হ'ল। আহিবা নৰো, নৰিলেওতো নহ'ব। চায়েন্সততো পাছ কৰিব নৰো। কি যে কৈ আছা তুমি? চায়েন্সত পাছ কৰাৰ মস্ত ইচ্ছা আছিল। BSc হ'লে ভাল আছিল। অ' তুমি তাৰমানে চায়েন্সত আকৌ এবাৰ পৰীক্ষা দিবা? বিয়াৰ ক্ষেত্ৰত চায়েন্স আৰ্টছ কৈছোঁ হে বন্ধু। আপুনি চায়েন্স, বেলেগ হ'ব আৰ্টছ। হ'ব হ'ব, কাট মাৰি কথা ক'ব নালাগে। BSc হ'ব নালাগে, BA বা BCom হ'লেই হ'ব। BScত গোটেইকেইটা ছেমিষ্টাৰতে পাছ কৰিলোঁ, ক'তো বেক লগা নাছিল। লাষ্ট ছেমিষ্টাৰটোত বজি ৰম বুলি ভাবা নাছিলোঁ দক। তুমি কিন্তু ধেমালি চলেৰে বহুত কথা কোৱা দেই, মই একেবাৰে ব'ৰ হৈ যাওঁ জানানে? আচ্ছা, আমি দুয়ো লগ লাগিলে বিয়াৰ বাহিৰে কথা পাতিবলৈ আৰু বেলেগ টপিক নাই নেকি? ক'বা গেলি নাই আনেতো। কিয় নাথাকিব? তোমাৰ মতে নাথাকিব পাৰে, মোৰ মতে বহুত আছে। যেনাই আমি পলিটিক্স, ইকনমিক্স, লিটাৰেচাৰ যিকোনো ছাবজেক্টৰ ওপৰত কথা পাতিব পাৰোঁ। কথা পাতিবাহে পাৰোঁ। বিয়া হৈ গেলি যে এই মেখা ছাবজেক্ট চলি পলিক পঢ়াব পাৰোঁ। অ' বন্ধু বন্ধু, হাফিজ ভাই কি দিয়ক? ডিউটিত আহা নাই হা? এনে আহিছোঁ, বাটে দি আহোঁতে সোমালোঁ। বহক বহক। দুখ কৰি আছ নেকি মনটো? কিহত দুখ দিয়ক? কালি যি তোমাৰ কুকুৰটো। মোৰ কুকুৰ নহয় হে, বাটৰ কুকুৰ চতলতে থাকে। খিলি মৰম কৰি খাবা দেই, তাকে ভোলাই একে কোবে মাৰি ফেলছে। কি কৰিবা আৰু, পাগলৰ গৌ বধাই আনন্দ হা? কি কলাক? কোনোবা পাগলে যদি গৌবধ কৰি আনন্দ পায়, তুমি মই কি কৰিম হা? ভোলা কেৰপা পাগল না যুগল কেনেকে জানিম দিয়ক? একোবাৰ পাগল হেনো লাগে। কি কহা? নাম্বাৰ 1 চালো, পাগলা নহয়। পাগল নহলি এনেকে দৈ বিনা দোষী কুকুৰ এটা কিয় মাল্লা কৈ দিয়ক? আচল অংক বেলেগ দা, পিছত মই ভোলাৰ পেটটো ললোতো। কি হৈছে? আচল কথা বেলেগ। যিটো চলিক মাৰছিল, সেই গাঁৱৰ চলি পিতাক খুৰাক চবে লাঠি লৈ আহি গেল না। যাৱা কালি পালি ফালি দিলা হৈ। ভোলাগাৰ পৰা আহি থাকোঁতে দূৰতে সেইটো পক্ষত দুইজনক দেখা পালাক ভোলাই। ওচৰতে আছিল কুকুৰটো ঘুমে, কুকুৰটোক দিলাক এক মাইৰণ, কুকুৰো মৰিল, সেইটো পক্ষও পলাল। কি কয় দিয়ক? মই পেটি পেটি সোধাওঁতে মোক কলাকতো। দেখছে কাৰবাৰ? মই তাকে ভাবি তৎপা নাই, বোলো কুকুৰটো মাল্লাক কিয়? তোমাৰ মাথায় ঢুকি নাপয়, মিছা কলি কি হ'ব? মোৰ মাথায়ো ঢুকি নাপয়। গোটাই নাম্বাৰ 1 চালো। তাৰমানে তুমি লাষ্ট ছেমত ফেইল কৰিলা? সেনাই আনেতো হ'ল। পাছ কৰিব পাৰিম বুলি ভাবছিলো হে, নৰিলো দক। বাপ্পা ঐ বুধেৰা, মানি গৈছো হে। আলকাট্ৰা, য'ত ধৰে ধৰিয়ে থাকে। মোৰ ক্ষেত্ৰতো আলকাট্ৰা হ'লে ভাল আছিল। সি জীৱনত দ্বিতীয়বাৰ বিয়া নকৰায়, সেইটোতে সি আকৰগোজ হৈ থাকিল। আৰুতো চান্স নাই ন দাদা? নাই মানে নাই বুলিয়ে ক'ব পাৰি। তাকেতো হে, মোৰো ট্ৰাই কৰা ৰাস্তা চব বন্ধ হৈ গেল। ৰ'বাচোন, তাৰ মনটো চাওঁ। বুধেশ্বৰ, অই বুধেশ্বৰ। কি ক'ব হে দাদা? বুজিলা, তুমি মাত্ৰ মোক ছাপোৰ্ট কৰি যাবা। কি হ'ল? বহ চা, জয়াই সেইবোৰ কথা কোৱা যদি মই গ'লো। নুশুনাকে কিয় হাল্লা কৰে হে বন্ধু? শুনকতো কথাখিনি। বাপ্পা ঐ, জয়া ইমান মৰম কৰিলাক, আজি জয়া নামটোৱে এলাৰ্জি হ'ল। জয়া এলাৰ্জি নহয়, কিন্তু জয়াই বাৰে বাৰে বিয়াৰ প্ৰস্তাৱ দি থাকিলে এলাৰ্জি হয়। ৰাইট, জয়াৰ বিয়াৰ কথাই পাতিম। জয়াৰ বিয়াৰ কথা ভাবিব লাগিব। অ' বৰলা, হাত জোৰ কৰি কৈছো, নিজৰ বিয়াৰ কথা ভাব, জয়াৰ কথা বাদ দে। জয়াৰ কথা ভাবিবলৈ সময়ো আছে, ঘৰত মানুহো আছে, কিন্তু তোৰ দুইটাই নাই। সময়ো নাই, ঘৰত মানুহো নাই। মোৰ গোটাই চব ভৰ্তি হৈ আছে। আপুনি মস্ত চেলফিছ মানুহে বন্ধু। নাপে, ইমান চেলফিছ হ'বা নাপে। কিয় ইমান চেলফিছ হ'বা লাগে? তই মোৰ বন্ধু হৈ ইমান চেলফিছ? চি লাজ পালো। জয়াক তই বদনাম কৰি দিলি। তাইৰ বিষয়ে তই ভাবিব লগাখিনি মই ভাবিব খুজিছিলোঁ। তই মোক ধেৎ, বেয়া পালো তোক। বাহিৰতো থাকিব নোৱাৰোঁ, ঘৰলৈ আহিবলৈ মন নাযায়। কি যে অশান্তি এখন হৈছে নহয়।
খা বাপেকে এইটোত অকণো বেলেঞ্চ নাই ভৰাই আনিবলৈ পাহৰিলোঁ নহয় ফোন কৰাৰ এক্টিঙেকে কৰিব লাগিব হেল্ল' মই কটলাকুছি স্কুলৰ হেড ছাৰে কৈছোঁ এই ৰ'ব হে আপোনালোকে ছাৰ বুলি কৈ থাকিলে নহয় মোক কোনোবাই হত্যা কৰাৰ চেষ্টা কৰিছে ৰাতি উঠাই নি তেল এসোপা ঘৰি পঠিয়াই দিছে ভাগ্য ভাল আছিল মাৰ্ডাৰটো নকৰিলে কি ক'লে আৰে কিয় মাৰ্ডাৰ নকৰিলে মই কেনেকৈ জানিম হে মোৰ ভাগ্য ভাল আছিল কাৰণে এইবাৰলৈ বাচিলোঁ কিন্তু ছাইড এফেক্ট কিছুমান পাইছোঁ তেলটো ভেজাল আছিল হ'বলা একদম খাটি সৰিয়হ তেল ডালিং নহয় মানে গোন্ধটোতে গম পাইছো নহয় খাটি তেল নে নকল তেল শুঙিয়েই ক'ব পৰা মানুহে দোকানৰ সন্মুখত ৰৈ পেলাই কোনটো খাটি কোনটো নকল গ্ৰাহকক কৈ থাকিলে হ'ল হেল্ল' এই আপোনালোকক কোৱা নাই হে এই মোৰ ওচৰত ৰৈ থকা টেষ্টাৰক কৈছোঁ চাওক মই মোৰ গাটোত একদম খজুৱতি ফিল কৰিছোঁ মোক ইনভেষ্টিগেশ্যন লাগে কি ক'লে এই ৰ'ব মই গৈয়ে আছোঁ হে ভগৱান এতিয়া খাটি সৰিয়হ তেলকণো নকল হোৱাহে হ'ল জীৱনটো নকল তেল ঘঁহি এতিয়া খাটি সৰিয়হ তেলকণ গাত ঘঁহোতেও খজুতি হোৱাহে হ'ল খামাকে ভীমকলটো কেছ সেইটোৱে মেডাম হয় কুকুৰ মৰে নহয় ভোলাগাৰ পৰা মৰে ভোলাই যদি কুকুৰটোক নামাৰিলা হয় দৌকে বাগৰে ফেললা হয় হয় হে দুইটা বৰ শিয়াল বস্তু নগেনক দেখি সগেনে মেকৰি মাৰা আন কথা কি নগেনে মেকুৰী মাৰা চাব মস্ত কাহিনী নগেন খগেন দো মস্ত বন্ধু দুয়ো কল্যাক বিয়া নগেনৰ ভয়তে ঘৈণীয়াক কপি থাকে আৰু ঘৈণীয়াকৰ ভয়তে খগেন কপি থাকে নগেনৰ ভয়তে ঘৈণীয়াক কপে খগেনৰ ভয়তে নহয় মেডাম তিৰিৰ ভয়তে খগেন কপে তাকে খগেনে নগেনক কলা ৰাজটো কিয়ে ভাই দোৱাকালৈকে বিয়া কৰলো তোৰ তিৰি তোক মস্ত ভয় কৰে মোক মানুহ আনি নেটখে তাকে নগেনে কলা মই তেওঁ আহিবাৰ দিনাই আকে কোবে এটা মেকৰি মাৰি ফেলছো তই তেওঁৰ আগত আকে কোবে এটা মেকৰি মাৰি ফেলবি ভয়তে কপি থাকিব তাৰপিছত ৰাতি ভাত খাওঁতে খগেনে একে কোবে মাৰিলাক ঘৰৰ মেকৰিটো ঘৈণীয়াকে পহিনা মেকৰিটো কিয় মাৰিব বুলি খগেনক কাঠ খৰি দি মাৰি বাগৰি ফেললাক দুয়োজনে খিলখিলাই হাঁহি আছে মেকুৰী মৰাৰ কাহিনী শুনিলে আপুনিও হাঁহিব মেকুৰী মৰা কাহিনী বাদ দিয়ক হে মোৰ কথা চিন্তা কৰক মোৰ কথা ময়ো সেই মেকুৰী মৰা দিয়ে মৰিম ৰাস্তাত আহোঁতে শুনিলোঁ ভোলাই বোলে কোবাই কুকুৰ মাৰিলে মোকো কোবাই মাৰিব কোনেহে আপোনাক মাৰে কোনে মাৰে সেইটো আপোনালোকে বিচাৰ কৰক কিন্তু এটা কথা কৈ থলোঁ মই যদি কেনেবাকৈ মৰিব লাগে নহয় মোৰ মৃত্যুৰ বাবে দায়ী কিন্তু আপোনালোক হ'ব আল্লাহ কসম খাটি বেহৰৰ তেল ডালিঙে কৈছে তেলবোৰ হেনো নকল কলি মানুহ না খাটি বেহৰৰ তেল নকল তেল ব্যৱহাৰ কৰি কৰি আচলে এথেন চাৰুক নামানা হৈছে মানুহজনৰ গাত খজুতি কিয় হ'ল বাৰু মই নামানো দিয়ক আগতে যদি আছিলো এই তেল মালিচৰ পাছত ইগলা ভাল হ'ব গা চা গটাই চিলচিলা হ'ব বেছি চিলচিলীয়া হ'লেও আকৌ মোৰ ভয় কিয় মোৰ লগত কাজিয়া কৰি যদি বেলেগৰ লগত চকত পৰে মই দেখোন জীৱনতে মৰিম আপোনাৰ দৰে চিলচিলা তিৰি এৰি চাৰে বেলেগক যাব সেনে নহয় দিয়ক চিন্তা নকৰিব নহ'লেতো ভালেই হ'লে কি কোৱা যাব ভোলা কেৰপা এথানো মৰি যা নাই দেখে দিব দয়ে কুকুৰ মাৰা দিব তে মই এথান আহোঁ দিয়ক যাওক আপোনাক আজি চাহ খাবলৈ নকলো কিন্তু ডালিং আহি দেখিলে জুলুঙা মেকুৰী ওলাই পৰিব যে যাওক এতিয়া হ'ব দিয়ক আহোঁ আকৌ মেডিচিনে কাম নেদে দাদা লাষ্ট টেকনিক এটা খেলা কি হে দাদা তুমি ভোলাহঁতৰ ঘৰত থাকা খোৱা বোৱা খৰচ ময়ে কৰিম সেইটো ময়ে কৰিম দিয়কচোন টেকনিকটো নকে কিয়া তুমি তাৰ ওচৰতে আছা মানে তাৰ মনত সুলভ হৈ আছা কি কৰিম ইতা তুমি ইয়াতে থাকা তোমাৰ কাৰণে আমি দৰা বিচৰা ষ্টাৰ্ট কৰি দিওঁ তুমি মানে তেতিয়া সি তোমাক মিছ কৰিব আৰু তেতিয়াই আমি চান্সটো ল'ম ভাবা মতে কাম হ'ব না দাদা চাওঁচোন কি হয় যদি নহয় তুমি বেলেগত বিয়া হ'বা দিগদাৰ হ'বয়ে দাদা নৰিম নোৱাৰিলে নহ'ব নহয় পাৰিব লাগিব দেখচোন লাষ্ট ট্ৰাই এটা কৰি চাওঁ বুধে দাবা কওক গেল
খুৰীদেউ মোক মাতিছিলে এনাই হা কথা বাৰ্তাকে পাতো দা বহা কওকচোন তোমাৰ মায়ে পিতে কম বয়সতে মুচি মোৰ মা দেউতা উপযুক্ত বয়সতে ঢুকাইছে আচলতে মইহে মা দেউতা বুঢ়া কালত জন্ম হ'লোঁ দাইদে কেইটা দাদা দুজন তোমাক নাচৈ ভাই হ'লে ঠাই ঠাই কোন ককায়েকেনো ভায়েকক চাই তুমি বিয়া কৈছিলা হয় না সেইবোৰ কাহিনী নকওঁ দিয়ক খুৰীদেউ কবা লাগে বাবা কলি মন পাতলা হয় জান না মোৰ পাতল নহয় মোৰ গধুৰহে হয় কিনো কহা মানে জয়াৰ কথা খুৰীদেউ জয়াৰ কথা ক'লে যেতিয়া মই গ'লোৱেই হে বাবা শুনাচোন হে বাবা